আমি সকলো ব্যক্তি যেতিয়া কৰ্মৰত অৱস্থাত আছিলোঁ তেতিয়া মানে দুটামান সৰু সৰু শব্দ শুনা পাওঁ আৰু বাহিৰলৈ চাই আমি দেখা পাওঁ যে তাত অগ্নিসংযোগ কৰিছে। আমাৰ যি সোণাৰী চৰাইদেউ আদালতৰ PSI অফিচ আছে, প্ৰজিকিউশ্যন ছাব ইন্সপেক্টৰ যি অফিচ আছে, তেওঁলোকৰ তাত কিছুমান অলাগতিয়াল কাগজ পত্ৰ থাকে, কিছুমান সামগ্ৰী থাকে, সেইসমূহ আদালতৰ চৌহদৰ বাহিৰত জ্বলাই আছিলে। আৰু জ্বলাই থকা অৱস্থাত আমি দুটা সৰু শব্দ শুনা পাওঁ। তেতিয়া আমি বাহিৰলৈ চাই দেখা পাওঁ যে জুই জ্বলি আছে আৰু ওচৰত 2-এজন মানুহো আছে। আমি ভাবিলোঁ যে তাত কিছুমান হয়তো বটল আছিলে, বটল ফুটিছে সেনেকৈ ভাবিছিলোঁ। কিন্তু তাৰ কেইছেকেণ্ডমানৰ পিছতে এনেকুৱা এটা পচন্দ শব্দ হয় যিটোৱে গোটেই অঞ্চলটো কঁপাই তোলে আৰু লগে লগে আমাৰ মানে হোৱা দোৱা অৱস্থা হয়। আমাৰ উকিল সন্থাৰ যিমান অধিবক্তা আছে, কৰ্মচাৰী আছে, সকলো বাহিৰলৈ ওলাই আহে আৰু ন্যায়িক আদালতৰ যিমান কৰ্মচাৰী আছে সকলো বাহিৰলৈ ওলাই আহে। কিন্তু বৰ্তমানলৈকে আমি জানিবলৈ সক্ষম হোৱা নাই যে এই শব্দটো কিহৰ পৰা উৎপত্তি হ'ল। এইটো চিলিণ্ডাৰ ব্ৰাষ্ট হ'লে যেনেকুৱা শব্দ হয়, কিন্তু চিলিণ্ডাৰ ব্ৰাষ্ট হোৱাতকৈ বেছি মানে ইহঁতে কেয়াৰলেছ হয়। ইহঁতে কেনেকৈ কেয়াৰলেছ হৈছে? ইহঁতে প্ৰথম কথা হৈছে যে যেতিয়া ডিছপ'জ কৰিছে জানিব লাগে ইয়াত আপুনি জানিব লাগে কি জানিব লাগে নাই যে ইয়াত যিকোনো বস্তু চেভ হৈ থাকে, গুলি, বম, ফটকা, হয় নে নহয়? ফটকা যদি আছে সেইটো চাব লাগিব পুৰা খাই পিনে আৰু হয় নহয়? গতিকে সেইকাৰণে এটা এটা পাত চাব লাগে সিহঁতে কথাটা কৈছোঁ। আৰু যদি কিবা কাৰণে ভিডিঅ' কেতিয়াবা চেঞ্জ কৰি সৰু এটা গুলি যদি চেঞ্জ কৰিব পৰা ফাইলৰ মাজত আছে সেইটো চাব লাগে সিহঁতে।